Hello students, welcome back to my YouTube channel Tech of MH. লৈ আহিছো 2024 চনৰ জেনাৰেল সায়েন্সৰ মেট্ৰিকৰ কোৱেশ্চন পেপাৰৰ সলিউশন। মই এই কোৱেশ্চন পেপাৰৰ এটা ভিডিও অলৰেডি আগতে আপলোড কৰি দিছো। 20টা কোৱেশ্চন তাত মই তোমালোকক সলিউশন কৰি দিছিলো, যেসকলে চাইছা গম পাইছা আৰু যেসকলে চোৱা নাই তেওঁলোকক কৈছো 20টা অলৰেডি আপলোড কৰি দিছো সমাধান সহ। আৰু আজিৰ এই ভিডিওত মই তোমালোকক 21 নম্বৰ কোৱেশ্চনৰ পৰা সমাধান দিবলৈ চেষ্টা কৰিম আৰু এই কোৱেশ্চনৰ পৰাই কোৱেশ্চন কমন পৰিব বুলি সেবা নিজে জনাইছে। গতিকে 2023 আৰু 2024ৰ কোৱেশ্চন পেপাৰ তোমালোকৰ সলিউশন কৰাটো অত্যন্ত প্ৰয়োজন। গতিকে আজিৰ এই ভিডিওটো তোমালোকে সম্পূৰ্ণৰূপে চাবা। ইয়াত মই 21 নম্বৰ কোৱেশ্চনৰ পৰা সমাধান দিবলৈ চেষ্টা কৰিম। লগতে যিসকলে নেকি আগৰ 20টা কোৱেশ্চন চোৱা নাই সমাধান সহ সেইসকলক মই সাজেষ্ট কৰিম ডেসক্ৰিপশন বক্স চেক কৰা ভিডিও পাই যাবা। সেই ভিডিওটো তোমালোকে প্ৰথমতে চাই লোৱা, সেই 20টা কোৱেশ্চন সমাধান চাই লোৱা, তাৰপাছত 21 নম্বৰৰ পৰা কোৱেশ্চন চাবলৈ আৰম্ভ কৰিবা। তো যিসকলৰ কোৱেশ্চন পেপাৰ আছে ওলাই লোৱা, নহলে তোমালোকে পাছত টিক মাৰি ল'বা যদি তোমাৰ তাত কোৱেশ্চনৰ সলিউশন নাই। আৰু যদি কোৱেশ্চন পেপাৰ নাই তেনেহলে টেনশন কৰিব নালাগে, মই এই কোৱেশ্চন পেপাৰৰ পিডিএফটো তোমালোকক দিবলৈ চেষ্টা কৰিম। তো 21 নম্বৰ কোৱেশ্চনটো তোমালোকে হয়তো দেখা পাইছা যে তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহী তাৰৰ ওচৰৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে। চাৰিটা অপচন দিয়া আছে। এ নম্বৰটো দিয়া আছে ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰলৰেখাৰে গঠিত। বি নম্বৰ অপচনটো দিয়া আছে ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰলৰেখাৰে গঠিত। সি নম্বৰ অপচনটো দিয়া আছে ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰত থকা এক কেন্দ্ৰিক বৃত্তৰে গঠিত। গতিকে সি নম্বৰটো হৈ যাব ইয়াৰ শুদ্ধ এনসাৰ। যদি তোমাৰ তাত কোৱেশ্চন পেপাৰ আছে তেনেহলে টিক মাৰি লোৱা। 21 নম্বৰৰ কোৱেশ্চনৰ সমাধান হ'ল সি নম্বৰ। তাৰপাছত তোমালোকে হয়তো দেখা পাইছা 22 নম্বৰ কোৱেশ্চনটো মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হ'ল, এইটো সকলোৱে জানা, কিতাপৰ পৰা আহিছে ডাইৰেক্ট, তোমালোকৰ অনুশীলনীত আছে এই কোৱেশ্চনটো অক্ষিপট। গতিকে ৰেটিনা, সি নম্বৰটো হৈ যাব ইয়াৰ শুদ্ধ এনসাৰ। তাৰপাছত 23 নম্বৰ কোৱেশ্চনটো তোমালোকে হয়তো দেখা পাইছা যে মুকলি আকাশৰ ৰং নীলা কিয়। চাৰিটা অপচন দিয়া আছে, তোমালোকে হয়তো দেখা পাইছা যে পোহৰৰ প্ৰতিফলনৰ বাবে, পোহৰৰ প্ৰতিহৰণৰ বাবে। সি নম্বৰ অপচনটো দিয়া আছে যে পোহৰৰ বিক্ষেপণৰ বাবে। গতিকে শুদ্ধ এনসাৰ হৈ যাব যে মুকলি আকাশৰ ৰং নীলা কিয় হয়, পোহৰৰ বিক্ষেপণৰ বাবে মুকলি আকাশৰ ৰং নীলা হয়। তো তোমালোকে 24 নম্বৰ কোৱেশ্চনটো ইয়াত দেখা পাইছা যে তলৰ কোনটো শক্তি সৌৰশক্তি আধাৰিত নহয়। এই কোৱেশ্চনটো তোমালোকৰ কিতাপৰ পৰা ডাইৰেক্ট দিছে। তোমালোকে অপচন হয়তো চাৰিটা দেখা পাইছা, ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ কোনটো হ'ব। সি নম্বৰত এইটোও দিয়া আছে যে নিউক্লিয় শক্তি হ'ল সৌৰশক্তিৰ আধাৰিত শক্তি নহয়। তাৰপাছত তোমালোকে হয়তো দেখা পাইছা 25 নম্বৰ কোৱেশ্চনটো 1 kWh ইকুৱেল টু কিমান জুল তোমালোকৰ ক'ব লাগে। তো ইয়াৰ অপচন দিয়া আছে চাৰিটা। এ নম্বৰ দিয়া আছে 3.6 × 10⁻⁵, আৰু বি নম্বৰ দিয়া আছে 3.6 × 10⁶, সি নম্বৰ দিয়া আছে 3.6 × 10⁷, 3.6 × 10⁸। ইয়াৰ শুদ্ধ এনসাৰ হৈ যাব বি নম্বৰতে দিয়া আছে 3.6 × 10⁶ হ'ব ইয়াৰ শুদ্ধ এনসাৰ। 26 নম্বৰ কোৱেশ্চনটো হয়তো তোমালোকে দেখা পাইছা যে লেন্সৰ ক্ষমতাৰ এছা একক হ'ল বহুত সহজ কোৱেশ্চন। গতিকে ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে হয়তো জানা, যিসকলে জানা কমেণ্টছ কৰিবলৈ নাপাহৰিবা যে লেন্সৰ ক্ষমতাৰ এছা একক হ'ল, চাৰিটা অপচন দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ল ডায়প্টাৰ। লেন্সৰ ক্ষমতাৰ এছা একক ডায়প্টাৰ, কিতাপত আছে, তোমালোকে হয়তো বহুতেই জানা। তাৰপাছত তোমালোকে হয়তো দেখা পাইছা 27 নম্বৰ কুৱেশ্যনটো 1 ইলেক্ট্ৰন ভল্ট ইকুৱেল টু কিমান ক'ব লাগে। চাৰিটা অপচন দিয়া আছে ইয়াত, ইয়াৰ শুদ্ধ এনসাৰটো বি নম্বৰত দিয়া আছে 1.602 × 10⁻⁻19 জুল হ'ব ইয়াৰ শুদ্ধ এনসাৰ। 1 ইলেক্ট্ৰন ভল্ট ইকুৱেল টু 1.602 × 10⁻19 জুল, বি নম্বৰত দিয়া আছে। তাৰপাছত 28 নম্বৰ কুৱেশ্যনটো তোমালোকে দেখা পাইছা যে বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়ে, কিয় বাধা দিয়ে, বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়ে, কি বাধা দিয়ে, ইউভি ৰেডিয়েশ্যন, অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণক বাধা দিয়ে কোনে, অজন স্তৰে। গতিকে ইয়াৰ শুদ্ধ এনসাৰটো কোনটো হৈ যাব যে অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণক বাধা দিয়ে কোনে, অজন স্তৰে বায়ুমণ্ডলৰ উচ্চ স্তৰত। ইয়াৰ শুদ্ধ এনসাৰটো বি নম্বৰ, চি নম্বৰত দিয়া আছে, বি নম্বৰত নহয় চি নম্বৰত দিয়া আছে অতি বেঙুনীয়া ৰশ্মি। তোমালোকে হয়তো ইয়াত দেখা পাইছা, ইয়াৰ শুদ্ধ এনসাৰ এইটো ইউভি ৰেডিয়েশ্যন। তোমালোকে হয়তো বহুতেই জানা বা যিসকলে নাজানা জানি লোৱা, চি নম্বৰ হৈ যাব ইয়াৰ শুদ্ধ এনসাৰ। তাৰপাছত 29 নম্বৰ কুৱেশ্যনটো তোমালোকে হয়তো দেখা পাইছা তলত দিয়া কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয়। তলত দিয়া কোনটো শক্তিৰ
নৱীকৰণযোগ্য উৎস নহয়। চাৰিটা অপশ্যন দিয়া আছে সূৰ্য, বতাহ, জীৱাশ্ম ইন্ধন, পানী। এইটো তোমালোকৰ কিতাপৰ অনুশীলনৰ পৰা অহা এটা কুৱেশ্যন 2024 চনত আহিছে। ইয়াৰ শুদ্ধ এনচাৰ হৈ যাব চি নম্বৰত দিয়া আছে জীৱাশ্ম ইন্ধন হ'ব ইয়াৰ শুদ্ধ এনচাৰ। তাৰপাছত তোমালোকে 30 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো দেখা পাইছা। কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হ'ল বায়োমাছ, অৰ্থাৎ জীৱবোৰ হ'ল কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস। তাৰপাছত 31 নম্বৰ কুৱেশ্যনটো তোমালোকে হয়তো দেখা পাইছা। শক্তি প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে শক্তিৰ প্ৰবাহ সদায় কি হয় একমুখী হয়। ইয়াৰ শুদ্ধ এনচাৰটো এ নম্বৰত দিয়া আছে। বাকী তিনিটা অপশ্যন তোমালোকে চাই লোৱা। বহুমুখী, বায়ুত ঊৰ্ধ্বমুখী, পানীত অধোমুখী, এইকেইটা শুদ্ধ নহয়। এ নম্বৰটো হ'ল শুদ্ধ এনচাৰ, একমুখী হয়। ইয়াৰ শুদ্ধ এনচাৰ এ নম্বৰতে দিয়া আছে। 31 নম্বৰ কুৱেশ্যনৰ শুদ্ধ এনচাৰ এ নম্বৰত দিয়া আছে। তাৰপাছত তোমালোকে হয়তো দেখা পাইছা যে 32 নম্বৰ কুৱেশ্যন তোমালোকে হয়তো দেখা পাইছা। চিত্ৰত দেখুওৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চুম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে। ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ'ব 32 নম্বৰ কুৱেশ্যনৰ পৃষ্ঠৰ ভিতৰলৈ। ইয়াৰ শুদ্ধ এনচাৰ ডি নম্বৰতে দিয়া আছে। পৃষ্ঠৰ ভিতৰলৈ, ওপৰত যিটো চিত্ৰ দিয়া আছে তোমালোকে হয়তো দেখা পাইছা। 32 নম্বৰ কুৱেশ্যনত এটা চিত্ৰ দিয়া আছে। ইয়াত হয়তো তোমালোকে দেখা পাইছা চিত্ৰটো। এই চিত্ৰটোৰ পৰা তোমালোকক ক'বলৈ দিছে যে চিত্ৰত দেখুওৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চুম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে। ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ'ব শুদ্ধ এনচাৰটো ডি নম্বৰত দিয়া আছে পৃষ্ঠৰ ভিতৰলৈ। ইয়াৰ শুদ্ধ এনচাৰ হৈ যাব পৃষ্ঠৰ ভিতৰলৈ। তাৰপাছত 33 নম্বৰ কুৱেশ্যনটো হয়তো তোমালোকে দেখা পাইছা যে এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 এম্পিয়াৰ প্ৰৱাহ লয়। বৰ্তনীটোত চালিত হোৱা বিদ্যুৎ আধানৰ পৰিমাণ হ'ব। ইয়াৰ শুদ্ধ এনচাৰ 300 হৈ যাব। ইয়াৰ শুদ্ধ এনচাৰ 300 কুলম, ডি নম্বৰত দিয়া আছে। তোমালোকে এই অংকটো কৰি চাবা। এটা ফৰ্মুলা আছে, সেই ফৰ্মুলাত বহাই এই অংকটো কৰিলে ইয়াৰ শুদ্ধ এনচাৰটো পোৱা যায়। আৰু এই অংকটো বিদ্যুৎ চেপ্টাৰৰ পৰা তোমালোকৰ আহিছে। একেবাৰে সহজ অংক। তোমালোকৰ ফৰ্মুলাটো হয়তো তোমালোকে বহুতে জানা। ফৰ্মুলাটোত বহালে তোমালোকে এই অংকটো কৰিব পাৰিবা। ইয়াৰ শুদ্ধ এনচাৰ ওলাই কিমান 300 কুলম, অপশ্যন ডি হৈ যাব ইয়াৰ কাৰেক্ট এনচাৰ। তাৰপাছত তোমালোকে 34 নম্বৰ কুৱেশ্যনটো দেখা পাইছা। এমিবাই তাৰ চৌপাশৰ পৰাই ডেছৰ সহায়ত খাদ্য বস্তু সংগ্ৰহ কৰে আৰু খাদ্য ঋক্তিকাৰ সৃষ্টি কৰে। ইয়াৰ শুদ্ধ এনচাৰ খালী ঠাইত বহাব লাগিব। শুদ্ধ এনচাৰটো হ'ল তোমালোকৰ যে কুটপথৰ সহায়ত এমিবাই কি কৰে। ইয়াত তোমালোকে এনেকৈ বহালে যে এমিবাই তাৰ চৌপাশৰ পৰাই কুটপথৰ সহায়ত খাদ্যবস্তু সংগ্ৰহ কৰে আৰু খাদ্য ঋক্তিকাৰ সৃষ্টি কৰে। গতিকে অপশ্যন এ হৈ যাব ইয়াৰ কাৰেক্ট এনচাৰ। তাৰপিছত তোমালোকে হয়তো দেখা পাইছা 35 নম্বৰ কুৱেশ্যনটো যে উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হ'ল পানীৰ পৰিবহণ কৰা হ'ল উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব। উদ্ভিদৰ জাইলেম কলাই কি কৰে, পানীৰ পৰিবহণ কৰে। গতিকে ইয়াৰ শুদ্ধ এনচাৰ হৈ যাব কোনটো, এ নম্বৰ অপশ্যনতে দিয়া আছে শুদ্ধ এনচাৰটো যে পানীৰ পৰিবহণ হৈ যাব ইয়াৰ শুদ্ধ এনচাৰ। 35 নম্বৰ কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব এ নম্বৰ। তাৰপাছত তোমালোকে হয়তো দেখা পাইছা 36 নম্বৰ কুৱেশ্যনটো যে কোষত এণ্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ডেছ ব্যৱহাৰ কৰে। ইয়াৰ শুদ্ধ এনচাৰটো হৈ যাব এটিপি ব্যৱহাৰ কৰে। ইয়াৰ শুদ্ধ এনচাৰটো বি নম্বৰত দিয়া আছে। তাৰপাছত 37 নম্বৰ কুৱেশ্যনটোত তোমালোকে হয়তো দেখা পাইছা দুটা নিউৰনৰ মাজৰ খালী ঠাইখিনিক ডেছ বুলি কোৱা হয়। দুটা নিউৰনৰ মাজৰ খালী ঠাইখিনিক চাইনেপছ বুলি কোৱা হয়। এইটো বহুত সহজ কুৱেশ্যন আৰু কিতাপৰ পৰা আহিছে ডাইৰেক্ট। তাৰপিছত 38 নম্বৰ কুৱেশ্যনটো তোমালোকে হয়তো দেখা পাইছা যে তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে। ইয়াৰ শুদ্ধ এনচাৰটো চাইটোকাইনিন হৈ যাব। ইয়াৰ শুদ্ধ এনচাৰ এ নম্বৰ অপশ্যনত দিয়া আছে যে চাইটোকাইনিন। গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ফৰ 38 নম্বৰ কুৱেশ্যনছ। তাৰপাছত তোমালোকে 39 নম্বৰ কুৱেশ্যনটো দেখা পাইছা যে কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল চিধা ৰেখাত খোজ কৰা, চাইকেল চলোৱা, পেঞ্চিল এডাল ধৰা আদি নিয়ন্ত্ৰণ কৰা পশ্চাৎ মস্তিষ্কৰ অংশটো হ'ল এ নম্বৰ হৈ যাব ইয়াৰ শুদ্ধ এনচাৰ চেৰিবেলাম। তাৰপিছত 40 নম্বৰ কুৱেশ্যনটো তোমালোকে দেখা পাইছা যে এমিবাৰ দৰে এককোষী প্ৰাণীয়ে ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে। ইয়াৰ শুদ্ধ এনচাৰটো এ নম্বৰতে দিয়া আছে। একেবাৰে সহজ কুৱেশ্যন। ডি বিভাজনৰ দ্বাৰা ইহঁতে কি কৰে, ডি বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে। তাৰপিছত 41 নম্বৰ কুৱেশ্যনটো তোমালোকে হয়তো দেখা পাইছা যে পৰাগধানীত ডেছ থাকে, পৰাগধানীত পৰাগৰেণু থাকে। ইয়াৰ শুদ্ধ এনচাৰ ডি নম্বৰত দিয়া আছে। তাৰপাছত 42 নম্বৰ কুৱেশ্যনটো তোমালোকে হয়তো দেখা পাইছা তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্ৰী জননতন্ত্ৰৰ
অংশ নহয় স্থিৰ জননতন্ত্ৰৰ অংশ নহয় তোমালোকে ধ্যান দি পঢ়িবা এনেকুৱা টাইপৰ কুৱেশ্যন হয় নহয় তোমালোকে ভালকৈ চাই ল'বা এইটো কৈছে যে তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্ৰী জনন তন্ত্ৰৰ অংশ নহয় গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হৈ যাব শুক্ৰবাহী নলী ডিম্বাশয় স্ত্ৰী জনন তন্ত্ৰৰ অংশ হয় জৰায়ু হয় ফেলোপিয়ান নলীও হয় কিন্তু শুক্ৰবাহী নলী যিটো আছে সেইটো স্ত্ৰী জনন তন্ত্ৰৰ অংশ নহয় গতিকে শুদ্ধ এনসাৰটো হৈ যাব চি শুক্ৰবাহী নলী তাৰপাছত 43 নম্বৰ কুৱেশ্যনটো তোমালোকে হয়তো দেখা পাইছা যে তলত দিয়া সমভিত্তিক অংগ বাছি উলিয়াব লাগে বাদুলিৰ পাখি আৰু চৰাইৰ পাখি এইটো হৈ যাব ইয়াৰ শুদ্ধ এনসাৰ এ নম্বৰ অপশ্যনতে দিয়া আছে এই কুৱেশ্যনটো তোমালোকে চাবা এনেকুৱা টাইপৰ কুৱেশ্যন মেট্ৰিকত অহা দেখা যায় তাৰপাছত 44 নম্বৰ কুৱেশ্যনটো হয়তো তোমালোকে দেখা পাইছা 19 শতিকাৰ প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তি ধাৰণা দিয়াৰ সূত্ৰটো কোনে আগবঢ়াইছিল চাৰিটা অপশ্যন দিয়া আছে চাৰ্লছ ডাৰউইন গ্ৰিগৰ জোহান ষ্টেনলি এল মিলাৰ তাৰপাছত হেভল্ড চি উৰে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব তোমালোকৰ এ নম্বৰতে দিয়া আছে চাৰ্লছ ডাৰউইন হৈ যাব ইয়াৰ শুদ্ধ এনসাৰ তাৰপাছত একেবাৰে শেষৰ কুৱেশ্যন MCQ টাইপৰ একেবাৰে শেষৰ কুৱেশ্যন 2024 চনৰ মেট্ৰিকৰ জেনেৰেল সায়েন্সৰ 45 নম্বৰ কুৱেশ্যনটো তোমালোকে হয়তো দেখা পাইছা বহুত দীঘল কুৱেশ্যন এটা মেণ্ডেলীয় পৰীক্ষাত এডাল বেঙুনীয়া ফুলধাৰী ওখ গছৰ সৈতে বগা ফুলধাৰী এডাল চুটি মটৰ মাহৰ গছৰ সংকৰণ ঘটাওঁতে আটাইবোৰ উৎপাদিত গছ বেঙুনীয়া ফুলধাৰী পোৱা গ'ল কিন্তু প্ৰায় তাৰে আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ পোৱা গ'ল এই ফলাফলৰ আধাৰত তলৰ কোনটো জিনীয় সংযুতি ওখ প্ৰত্যেক গছত আছিল বুলি ধৰিব পৰা যায় গতিকে 45 নম্বৰ কুৱেশ্যনৰ শুদ্ধ এনসাৰটো চি নম্বৰত দিয়া আছে কেপিটেল ডি স্মল ডি কেপিটেল ডব্লিউ তোমালোকে চি নম্বৰ যিটো অপশ্যন আছে এইটো শুদ্ধ বুলি দিব পাৰা ইয়াৰ শুদ্ধ এনসাৰ হৈ যাব 45 নম্বৰ কুৱেশ্যনৰ শুদ্ধ এনসাৰটো হৈ যাব চি নম্বৰ অপশ্যনত দিয়া আছে গতিকে ছাত্ৰ ছাত্ৰীসকল 2024 যিটো জেনেৰেল সায়েন্সৰ কুৱেশ্যন আছিল তোমালোকৰ মেট্ৰিকৰ সেইটোৰ সলিউশন MCQ টাইপৰ যিখিনি সলিউশন আছে গোটেইখিনি দি দিছোঁ আৰু ইয়াৰ পৰা কুৱেশ্যন ৰিপিট হ'ব বুলি সেবা নিজে জনাইছে গতিকে তোমালোকৰ এইখিনি জনা অত্যন্ত প্ৰয়োজন তোমালোকৰ জানিবই লাগিব গতিকে ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে লগতে তুমি যদি এইখিনি সলিউশন কৰা নাছিলা এতিয়া কৰি ল'ব পাৰা এই ভিডিওটো চাই পেলাই আৰু আগৰ যেটো 20টা কোৱেশ্যন আপলোড কৰিছিলো হেতুৰ ভিডিও লিংক এই ভিডিওৰ ডেসক্ৰিপশন বক্সত থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ কাৰণে মই কনসেপ্ট বেস MCQ টাইপৰ কোৱেশ্যন আপলোড কৰি আছো যাতে তোমালোকে মেট্ৰিকত এইবাৰ উত্তৰ কৰিব পাৰা যেহেতু সেবা নিজেই কৈছে যে কনসেপ্ট বেস কোৱেশ্যন দিম গতিকে কনসেপ্ট বেস কোৱেশ্যন মই অলৰেডি আপলোড কৰি আছো তোমালোকে এটা প্লেলিষ্ট পাই যাবা মোৰ এই ভিডিওটো ডেসক্ৰিপশন বক্সত নহলে এই ভিডিওৰ শেষত ইন ডিসক্ৰিপশনত পাই যাবা তাত ক্লিক কৰি ভিডিওসমূহ তোমালোকে চাবলৈ নাপাহৰিবা তো লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH